এমএটুডি স্বাগতম জনাইছো মহিমাক্ষী ৰাজ্যবাসীলৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ 9টাকৈ বৃহৎ ঘোষণা এতিয়াৰ পৰা চৰকাৰী কৰ্মচাৰীয়ে গৃহ লোনৰ বাবে 30 লাখ টকা লাভ কৰিব যেটো পূৰ্বতে 15 লাখ টকা লাভ কৰিছিল কিন্তু এতিয়া পুনৰ লাভ কৰিব 30 লাখ টকা লাভ কৰিব গৃহ লোনৰ বাবে ইয়াৰ উপৰি নগৰ অঞ্চলৰ মহিলাসকলে শীঘ্ৰে লাভ কৰিবলৈ গৈ আছে 10000 কোটি টকা নগৰ অঞ্চলৰ 2 লাখ মহিলাই লাভ কৰিবলৈ গৈ আছে 10000 কোটি টকা ইয়াৰ উপৰি ভূমি পত্ৰ ৰাজ্যবাসীয়ে শীঘ্ৰে লাভ কৰিব বিশেষ কেইখনমান গাঁৱৰ কথা উল্লেখ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু এতিয়া যদি যিসকলে 15 লাখ টকা লোন লৈছিল গৃহ লোনৰ নামত 15 লাখ টকা লৈছিল তেওঁলোকে লব পাৰিব 30 লাখ টকা এয়া মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা কেইবাটাও মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে কি আছে ঘোষণা লৈ আহিছো সবিশেষ তথ্য মুখ্যমন্ত্ৰী গৰাকীৰ মন্তব্য আছে তাৰ আগতে তথ্য দিয়াৰ চেষ্টা কৰিছো ৰাজ্যবাসীৰ বাবে 9টাকৈ ডাঙৰ ঘোষণা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মুখ্যমন্ত্ৰী গৰাকীয়ে ৰাজ্যবাসীক দিলে ভাল খবৰ এতিয়াৰ পৰা চৰকাৰী কৰ্মচাৰীয়ে 30 লাখ পৰ্যন্ত লব পাৰিব গৃহ ঋণ 30 লাখ পৰ্যন্ত লব পাৰিব আপোন ঘৰ আঁচনিৰ জৰিয়তে 30 লাখ পৰ্যন্ত লব পাৰিব গৃহ ঋণ এয়া ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকলে পূৰ্বে যিসকলে 15 লাখ টকা লৈছিল এতিয়াৰ পৰা 30 লাখ টকা পৰ্যন্ত লব পাৰিব ঋণ বেংকৰ পৰা পুনৰ 15 লাখ টকা সেইসকল ব্যক্তিয়ে লব পাৰিব ঋণ যদি আপুনি 15 লাখ টকা লৈছিল তেন্তে পুনৰ আপুনি 15 লাখ টকা পুনৰ 15 লাখ টকা লব পাৰিব তিনিচুকীয়া জিলাত থকা তালপথাৰ মোহন পথাৰ দুৱাৰমাৰা সংৰক্ষিত এইকেইটা অঞ্চলে লাভ কৰিব ভূমিৰ পট্টা এই তিনিখন গাঁৱৰ লোকসকলে লাভ কৰিবলৈ গৈ আছে ভূমিৰ পট্টা লাভ কৰিব মোহন পথাৰ দুৱাৰমাৰা সংৰক্ষিত বনাঞ্চলক ৰাজহ গাঁৱলৈ উন্নীত কৰাৰ কথা উল্লেখ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী মহিলা অভিযান নগৰীয়া কেবিনেটৰ অনুমতি দিয়া হৈছে আৰু নগৰ অঞ্চলৰ 2 লাখ মহিলাই লাভ কৰিব 10000 কোটি টকা আৰু ভৱিষ্যতে বেংকৰ পৰা পাব অধিক ঋণ সমজিলাৰ সমান্তৰালকৈ ৰাজ্যত সমজিলা আৰক্ষী অধীক্ষক CDPS নামেৰে 39টা পদ অনুমোদন কৰা হৈছে আৰু ইয়াৰ ফলত সমজিলাৰ লোকসকলে CDPSৰ ওচৰতে কৰিব পাৰিব বহু কাম ক্ষমতাৰ বিকেন্দ্ৰীকৰণক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ পদক্ষেপ গ্ৰহণ কৰিছে এয়া মহিলাসকলৰ বাবেও আছে ভাল খবৰ ৰাজ্যবাসীৰ বাবে অতি ভাল খবৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অতি ভাল খবৰ দিলে তিনিখন গাঁৱৰ লোকসকলে শীঘ্ৰে লাভ কৰিবলৈ গৈ আছে ভূমিৰ পট্টা আৰু এতিয়াৰ পৰা চৰকাৰী কৰ্মচাৰীয়ে 30 লাখ পৰ্যন্ত ল'ব পাৰিব ঋণ মুখ্যমন্ত্ৰী মহিলাসকল যাতে স্বাৱলম্বী হ'ব পাৰে তাৰ বাবে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে ৰাজ্যবাসীৰ বাবে কেইবাটাও বৃহৎ ঘোষণা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এতিয়াৰ পৰা চৰকাৰী কৰ্মচাৰীয়ে 30 লাখ পৰ্যন্ত ল'ব পাৰিব গৃহ ঋণ আপোন ঘৰ আঁচনিৰ জৰিয়তে 30 লাখ পৰ্যন্ত লব পাৰিব গৃহ ঋণ আৰু পূৰ্বে যিসকলে 15 লাখ লৈছিল যদি আপুনি ঘৰ বনাইছিল পূৰ্বে বা চৰকাৰী কৰ্মচাৰী আপুনি যদি 15 লাখ টকা ঋণ লৈছিল পুনৰ লব পাৰিব আপুনি 15 লাখ টকা কিন্তু এতিয়া 30 লাখ পৰ্যন্ত লব পাৰিব ঋণ বেংকৰ পৰা পুনৰ 15 লাখ টকা সেইসকল ব্যক্তিয়ে লব পাৰিব ঋণ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ ঘোষণা কৰিছে যে যদিহে যিসকল চৰকাৰী যেহেতু পূৰ্বতে এই কথা উল্লেখ কৰা হৈছিল বা এই নিয়ম আছিল যে চৰকাৰী কৰ্মচাৰীসকলে 15 লাখ পৰ্যন্ত লব পাৰিব গৃহ ঋণ কিন্তু এতিয়া যেহেতু নতুনকৈ দিয়া হৈছে 30 লাখ পৰ্যন্ত গৃহ ঋণ লব পাৰিব যদি আপুনি পূৰ্বতে 15 লাখ পৰ্যন্ত লৈছিল বা 15 লাখ টকা গৃহ ঋণৰ নামত 15 লাখ টকা লৈছিল তেনে বেংকৰ পৰা পুনৰ আপুনি 15 লাখ টকা লব পাৰিব যেহেতু এতিয়া নতুন নিয়ম অনা হৈছে যে 30 লাখ পৰ্যন্ত চৰকাৰী কৰ্মচাৰীয়ে লব পাৰিব গৃহ ঋণ গতিকে আপুনি যদি 15 লাখ টকা লৈছিল তেন্তে পুনৰ আপুনি 15 লাখ টকাৰ বাবে এপ্লাই কৰিব পাৰিব আৰু বেংকৰ পৰা আপুনি লব পাৰিব 15 লাখ টকাৰ ঋণ যেহেতু এতিয়া 30 লাখ পৰ্যন্ত লব পাৰিব গৃহ ঋণ বেংকৰ পৰা পুনৰ 15 লাখ টকা সেইসকল ব্যক্তিয়ে ঋণ লব পাৰিব আনফালে তিনিচুকীয়া জিলাত থকা তালপথাৰ মোহন পথাৰ দুৱাৰমাৰা সংৰক্ষিত বনাঞ্চলক ৰাজহ গাঁৱলৈ উন্নীত কৰা হৈছে আৰু এই তিনিখন গাঁৱৰ লোকসকলে লাভ কৰিবলৈ গৈ আছে শীঘ্ৰে ভূমিৰ পট্টা মুখ্যমন্ত্ৰী মহিলা অভিযান নগৰীয়া কেবিনেটৰ অনুমতি দিয়া হৈছে আৰু নগৰ অঞ্চলৰ 2 লাখ মহিলাই লাভ কৰিবলৈ গৈ আছে 10000 কোটি টকা আৰু ভৱিষ্যতে বেংকৰ পৰা পাব অধিক ঋণ নগৰ অঞ্চলৰ মহিলাসকলেও আৰু সমজিলা সমান্তৰালকৈ ৰাজ্যত সমজিলা আৰক্ষী অধীক্ষক CDPS নামেৰে 39টা পদৰ অনুমোদন দিয়া হৈছে আৰু ইয়াৰ ফলত সমজিলা লোকসকলে CDPSৰ ওচৰতে কৰিব পাৰিব বহু কাম কৰিব পাৰিব সমাধান হ'ব বহু সমস্যা CDPSৰ ওচৰতে আৰু ক্ষমতাৰ বিকেন্দ্ৰীকৰণক লৈ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ ডাঙৰ
পদক্ষেপ গ্ৰহণ কৰিছে ৰাজ্যবাসীৰ বাবে অতি ভাল খবৰ আহি পৰিছে বিশেষকৈ ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকলৰ বাবে ভাল খবৰ চৰকাৰী কৰ্মচাৰীৰ পৰা মহিলাসকললৈকে সকলোৰ বাবে ভাল খবৰ গাঁও অঞ্চলৰ মহিলা নগৰ অঞ্চলৰ মহিলা সকলোকে ভাল খবৰ দিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই গতিকে আপুনি যদি গৃহ ঋণ লৈছিল 15 লাখ টকা লৈছিল তেন্তে আপুনি আন 15 লাখ টকা আপুনি পুনৰ 15 লাখ টকা লাভ কৰিব বেংকৰ পৰা আপুনি লাভ কৰিব পাৰিব 15 লাখ টকা কিয়নো চৰকাৰী কৰ্মচাৰীসকলক এই কথা উল্লেখ কৰিছে যে চৰকাৰী কৰ্মচাৰীসকলে গৃহ ঋণৰ বাবে 30 লাখ পৰ্যন্ত লাভ কৰিব গতিকে মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্য আছে মুখ্যমন্ত্ৰীৰ মন্তব্য আগবঢ়াইছো চৰকাৰী কৰ্মচাৰীসকলে আপোন ঘৰ আঁচনিৰ জৰিয়তে 30 লাখ টকা পৰ্যন্ত বেংকৰ পৰা চৰকাৰৰ জৰিয়তে ঋণ ল'ব পাৰিব একাংশ কৰ্মচাৰীয়ে আমাক আহি আপত্তি দিছিলে যে আমি আগতে 15 লাখ টকা পালোঁ কিন্তু নতুন সকলৰ কাৰণে আপোনালোকে 30 লাখ কৰি দিলে গতিকে আমাকো আৰু 15 লাখ টকা ঋণ লোৱাৰ সুবিধা দিয়ক গতিকে চৰকাৰে আজি কেবিনেটত সিদ্ধান্ত লৈছে যে যি ৩৭,২৭৭ জন হিতাধিকাৰীয়ে চৰকাৰী কৰ্মচাৰীয়ে পূৰ্বতে 15 লাখ টকা আপোন ঘৰ আঁচনিৰ জৰিয়তে ঋণ লৈছিল তেওঁলোকে এতিয়া 30 লাখ টকালৈকে অৰ্থাৎ আৰু 15 লাখ টকা বেংকৰ পৰা ঋণ ল'ব পাৰিব আপোন ঘৰ আঁচনিৰ অধীনত আজি আমাৰ কেবিনেটত আমি যোৱা কেবিনেটত গাঁৱৰ মহিলাসকলক 10,000 টকা দিবলৈ মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা অভিযান গ্ৰাম্যক অনুমোদন কৰিছিলোঁ আজি আমি মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা অভিযান নগৰীয়াক অনুমোদন কৰিছোঁ এই আঁচনিখনৰ জৰিয়তে নগৰ অঞ্চলৰ 2 লাখ মহিলাই 10,000 টকা কৰি চিড মানি আৰু ভৱিষ্যতে বেংকৰ লোন পোৱাৰ পথ প্ৰশস্ত হ'ব আমাৰ ৰাজ্যত 39টা আমি কোড ডিস্ট্ৰিক্ট নিৰ্মাণ কৰিছিলোঁ সমজিলা নিৰ্মাণ কৰিছিলোঁ আৰু ইতিমধ্যে সমজিলা আয়ুক্তসমূহে দায়িত্বভাৰ গ্ৰহণ কৰিছে এইবাৰ গণৰাজ্য দিৱসৰ পতাকাও সমজিলাসমূহত উত্তোলিত হৈছে বিধায়ক আনটাইড ফাণ্ড সংসদ পুঁজিৰ ব্যৱহাৰো সমজিলাসমূহতে আৰম্ভ হৈছে সমজিলা আয়ুক্তৰ সমান্তৰালকৈ আৰক্ষীৰ ক্ষেত্ৰতো আজি আমি সমজিলা আৰক্ষী অধীক্ষক কো ডিস্ট্ৰিক্ট সুপাৰিনটেণ্ডেণ্ট অফ পুলিচ CDSP নামে 39টা পদৰ আজি আমি অনুমোদন কৰিছোঁ এডিশনেল SP ৰেংকত ইয়াৰ ফলত সমজিলাৰ মানুহে আগতে যদি SPৰ ওচৰত যাবলগীয়া হৈছিল এতিয়া তাৰ বহু শতাংশ কাম কো ডিস্ট্ৰিক্ট সুপাৰিনটেণ্ডেণ্ট অফ পুলিচৰ লেভেলতে শেষ হৈ যাব ক্ষমতা বিকেন্দ্ৰীকৰণৰ ক্ষেত্ৰত আমাৰ চৰকাৰে লোৱা পদক্ষেপে আৰু এটা নতুন পৰ্যায়ত আজি ভৰি দিলে কো ডিস্ট্ৰিক্ট সুপাৰিনটেণ্ডেণ্ট অফ পুলিচ এইটো এডিশনেল SP ৰেংকত হ'ব এতিয়াৰ পৰা আমাৰ ৰাইজে মেল মিটিং সভা সমিতি পাতিবৰ কাৰণে আৰক্ষী অধীক্ষকৰ ওচৰত যাব নালাগে সমজিলা আৰক্ষী অধীক্ষকৰ পৰ্যায়তে এই কামবিলাক হ'ব পুলিচ ভেৰিফিকেশ্যন বিভিন্ন ভেৰিফিকেশ্যনছ এই গোটেইবিলাক সমজিলা আৰক্ষী অধীক্ষকৰ পৰ্যায়তে শেষ হ'ব আৰু সমজিলাত থকা থানাসমূহৰ ওপৰত সমজিলা আৰক্ষী অধীক্ষকৰ কৰ্তৃত্ব থাকিব আজি কেবিনেটে এটা সিদ্ধান্ত ল'লে যে আমাৰ 3খন প্ৰপ'জ ৰিজাৰ্ভ ফৰেষ্ট আছিল এই তিনিওখনে তিনিচুকীয়া জিলাত আছিল এখন হ'ল তালপথাৰ প্ৰপ'জ ৰিজাৰ্ভ ফৰেষ্ট দ্বিতীয়খন হ'ল মোহং পথাৰ প্ৰপ'জ ৰিজাৰ্ভ ফৰেষ্ট আৰু তৃতীয়খন আছিলে ফাৰ্ষ্ট এডিশ্যন টু দুৱামাৰা প্ৰপ'জ ৰিজাৰ্ভ ফৰেষ্ট এই তিনিওখন প্ৰপ'জ ৰিজাৰ্ভ ফৰেষ্টকে আজি আমি ডি নটিফাই কৰি
এই গোটেইকেইখন ভিলেজক আমি ৰাজহ গাঁৱলৈ ৰূপান্তৰ কৰিলোঁ। ইয়াৰ ফলত ইয়াত বসবাস কৰি থকা লোকসকলে এতিয়াৰ পৰা ভূমি পট্টা পাব পাৰিব। মই আকৌ এবাৰ কৈছোঁ যে তালপথাৰ PRF, মোহং পথাৰ PRF আৰু ফাৰ্ষ্ট এডিশ্যনটো দুৱাৰমাৰা PRF, এই তিনিওখনে তিনিচুকীয়া জিলাৰ ইয়াত 20,000তকৈও অধিক লোকে বাস কৰি আছে। প্ৰপ'জ ৰিজাৰ্ভ ফৰেষ্ট থকাৰ কাৰণে তেওঁলোকে ইমান দিনে মাটিৰ পট্টা পাব পৰা নাছিল। আজি আমি এই গোটেই তিনিখন প্ৰপ'জ ৰিজাৰ্ভ ফৰেষ্টক আমি ফৰেষ্টৰ পৰিৱৰ্তে বা সংৰক্ষিত বনাঞ্চল কৰাৰ পৰিৱৰ্তে এই তিনিওখনকে আমি ৰাজহ গাঁৱৰ মৰ্যাদা দিবলৈ সিদ্ধান্ত লৈছোঁ। ইয়াৰ ফলত এই প্ৰপ'জ ৰিজাৰ্ভ ফৰেষ্টসমূহত বাস কৰি থকা লোকসকলে মাটিৰ পট্টা লাভ কৰিব পাৰিব। এইটো এটা যথেষ্ট ডাঙৰ সিদ্ধান্ত, বহুত দিনৰ পৰা মানুহখিনিয়ে কষ্টত আছিলে। আজি আমাৰ কেবিনেটত মিছন বসুন্ধৰা আবেদনৰ তাৰিখ ৰাইজৰ বিশেষ অনুৰোধত, এইবাৰ মই ডিব্ৰুগড়ত যাওঁতে বহুত ৰাইজে মোক অনুৰোধ কৰিছিলে, আমি শেষবাৰৰ বাবে 15 ফেব্ৰুৱাৰীলৈকে বৃদ্ধি কৰিছোঁ। লগতে আমি আপোনালোকে জানে যে 3টা প্ৰজন্মৰ প্ৰমাণ বসুন্ধৰাৰ কাৰণে শিডিউল ট্ৰাইব, শিডিউল কাষ্ট, টি ট্ৰাইব আৰু গোৰ্খা লোকসকলে দিব নালাগে। কিন্তু মৰাণ আৰু মটক সমাজৰ পৰাও মোৰ ওচৰত প্ৰতিনিধিত্ব আহিছিলে যে আমাকো 3টা প্ৰজন্মৰ প্ৰমাণপত্ৰ দিয়াৰ আওতাৰ বাহিৰত ৰাখিব লাগে। আজি আমি কেবিনেটে কোচ ৰাজবংশী, মৰাণ, মটক, চুতীয়া আৰু আহোম সম্প্ৰদায় বা আহোম জনগোষ্ঠীৰ লোকসকলক মিছন বসুন্ধৰা আঁচনিৰ বাবে প্ৰয়োজনীয় 3টা প্ৰজন্মৰ আবেদনৰ পৰা তেওঁলোকক এক প্ৰকাৰ ক'ব গ'লে আমি ৰিলিজ কৰি দিছোঁ, বা আন ভাষাত ক'ব গ'লে তেওঁলোকে 3টা প্ৰজন্মৰ চাৰ্টিফিকেট দিব নালাগে। ST, SC আৰু গোৰ্খা তথা টি গাৰ্ডেনৰ লোকে যেনেকুৱা সুবিধা পাইছিল তেনেকুৱাই সুবিধা তেখেতসকলেও ল'ব পাৰিব। কোচ ৰাজবংশী, মৰাণ, মটক, চুতীয়া, আহোম সম্প্ৰদায়ে এতিয়াৰ পৰা আৰু 3টা প্ৰজন্মৰ চাৰ্টিফিকেট তেওঁলোকে দিয়াৰ প্ৰয়োজনীয়তা নাথাকিব।